মই মনমি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এটা ভিডিঅ'ত আপোনালোকক মই পাকচৈ পুলি ৰোৱা দেখুৱাইছিলোঁ আৰু ইমান ধুনীয়া ডাঙৰ হৈছে চাওক। বেছি নহয়, এইবাৰ একেবাৰে সময় নাই। আপোনালোকক কৈছিলোঁৱে আমি এইবাৰ ছিজন ফ্লাৱাৰো কৰা নাই, তেনেকৈ পাচলিও কৰা নাই। যোৱা বছৰ গুটি কেইটামান কৰি ৰাখিছিলোঁ যে লেটুচ আৰু পাকচৈ, তাৰে কেইটামান সিঁচি পেলাই এয়া কৰিলোঁ আৰু আজি ছিঙিছোঁ। ইয়াৰ ৰেচিপি মই আগতে কেইবাবাৰো দিছোঁ, পিছত দিম বাৰু। আজি মই পাকচৈৰ ৰেচিপি নিদিওঁ, কিন্তু আপোনালোকক মই চিঙাটো দেখুৱাইছোঁ। ঘৰত অকণমানকৈ হ'লেও কিবা এটা হ'লে সঁচাকৈ খুব ভাল লাগে ন, বিশেষকৈ চায়ে ভাল লাগে। বাৰু যি কি নহওক, এতিয়া দেৰি হৈছে, পটাপট গৈ কিবা এটা খোৱা বনাওঁগৈ ৰাতিপুৱা। কালি ৰাতিয়ে মই 1 কাপ চাউল তিয়াই থৈছিলোঁ, ভাত খোৱা চাউল তিয়াই থৈছিলোঁ, কোমলি আছে ধুনীয়াকৈ। আৰু 1 কাপৰ 3 ভাগৰ 1 ভাগ মই বুট দাইল তিয়াই থৈছিলোঁ। আৰু এইখিনি একেলগে মই মিক্সিত মিহিকৈ বাতি আনিছোঁ। খুব মিহিকৈ বাতিব লাগিব। আৰু মই জুলীয়াটো ইমান কৰিছোঁ চাওক, নিমখ দিছোঁ জোখমতে। আপোনালোকে যদি ভালকৈ ডছা বনাওঁ বুলি কয়, ফাৰ্মেণ্টেশ্যন দিনটো কৰি ৰাখিব পাৰে, সন্ধিয়ালৈ ধুনীয়াকৈ ডছা বনাব পাৰে। কিন্তু মই ফাৰ্মেণ্টেশ্যন নকৰাকৈ বনাম। আলু সিজাই থৈছিলোঁ, জিৰা শুকান জলকীয়া ফুটাই পেলাই ডাঙৰ চাইজৰ এটা বিলাহী কাটি লৈছোঁ। আৰু বিলাহীখিনি মই সিজালৈকে অকণমান ভাজি ল'ম। জোখত নিমখ আৰু হালধি দিছোঁ আৰু গুড়ি মছলা দিম। মই সকলোবিলাক মছলা মিক্স কৰি গুড়ি খুন্দি ৰাখিছিলোঁ। আৰু আলু পৰঠাৰ কাৰণে মই আলু মিক্সাৰ ৰেডি কৰি থৈছিলোঁ। বইল আলু, পিঁয়াজ, কেঁচা জলকীয়া আৰু ধনিয়া একেলগে মই পিটিকি থৈছিলোঁ। তাৰে মই পুৰ দিবলৈ অলপমান এয়া বিলাহীৰ লগত মিলাই লৈছোঁ। যেনেকৈ ডোচাৰ বাবে ফিলিংটো বনাই যে, ইয়াত সৰিয়হ আৰু নৰসিংহ দিয়া নাই, আপোনালোকে দি ল'ব। আৰু আজি মই নতুন বাচনত বনাইছোঁ, আপোনালোকে গম পাইছে চাগে। এইখন ডোচা পেন হয়, মই আনিছিলোঁ। আৰু চাওক, এয়া পানী অকণমান ছটিয়াই লৈছোঁ, মই তেল ব্যৱহাৰ কৰাই নাই। আৰু মই ইয়াৰ বেটাৰখিনি প্ৰায় 1.5 চামুচমান দিম। আৰু কিমানটো পনীয়া কৰিছোঁ আপোনালোকে মন কৰিব। 1 চামুচ আৰু অকণমান দি পেলাই মই ইয়াত ধুনীয়াকৈ মিলাই দিছোঁ। চাওকচোন, ফাৰ্মেণ্টেশ্যন নোহোৱাকৈ খুব ধুনীয়াকৈ ডোচাটো হৈ যায় আৰু হেল্ডিও হয়। অকণমান তেল ছটিয়াই দিছোঁ মই, আপোনালোকে ঘি বা বাটাৰো দিব পাৰে। আৰু এতিয়া যে আলু মিক্সাৰখিনি বনাইছিলোঁ, সেয়া অলপমান মেলি দিলোঁ। অলপ চালাড দিছোঁ। আৰু ঘৰতে হৈ আছিলে লেটুচৰ পাত দিছোঁ। আৰু আপোনালোকে যদি নাই, তেতিয়া পালেং পাত ব্যৱহাৰ কৰিব পাৰে। এনেকৈ খাই চাবচোন, বহুতেই ভাল লাগে। মই পিছে আজি চাম্বাৰ নবনাওঁ, গ্ৰীণ চাটনিৰ লগতে দিম সকলোকে খাবলৈ। আৰু আজি মই ব্যৱহাৰ কৰা বাচনখিনি আগাৰো ব্ৰেণ্ডৰ হয়। মন কৰিছে চাগৈ, ডোচা টাৱাখনত অকণো লাগি ধৰা নাই, খুব ধুনীয়াকৈ উঠিছে। যদিও 1 টোপালো মই তেল দিয়া নাই, অকল পানী দিহে মচি লৈছিলোঁ। আপোনালোকে মই সকলোবিলাক পিছত ভিডিঅ'টোৰ শেষৰ ফালে দেখুৱাম বাৰু, যিহেতু সকলোৱে মোক কুৱেশ্যন কৰি থাকে। আৰু এয়া মোৰ আজি ব্ৰেকফাষ্ট ৰেডি, এটা হেল্ডি আৰু খাবলৈও ভাল লাগে। মই গ্ৰীণ চাটনি আৰু অকণমান ভোট জলকীয়া আচাৰৰ লগত পৰিৱেশন কৰিছোঁ। গ্ৰীণ চাটনিটোত আছে ধনিয়া, পালেং, আদা, নহৰু, কেঁচা জলকীয়া। কেনেকুৱা লাগিলে জনাব দেই ৰেচিপিটো। খাই বৈ মই আৰু অন্তৰি গৈছিলোঁ বজাৰলৈ। আজি যিহেতু দেওবাৰ, আৰু এয়া চাওক, মাছ কিনি আনিলোঁ। আজি মাছেই বনাম। আৰু মাছৰ বেলেগে মাথা অলপমান কিনি আনিছিলোঁ। অন্তৰিষে মাছৰ মাথা বনালে আকৌ মুড়ি ঘণ্ট খাই খুবেই ভাল পায়। মুড়ি ঘণ্ট অকণমানো বনাবি। গতিকে মাছ চাছখিনি ভালকৈ ধুই ল'লোঁ। আৰু এইফালে মই বনশাক কিনি আনিছিলোঁ। যিহেতু বনশাক আজিকালি পাবলৈকে নাই, পুৰণা ঘৰলৈ গ'লে বেলেগ কথা। আৰু এইখিনি হ'ল মাটিকাদুৰি দি আজি মাছৰ আঞ্জা বনাম। গতিকে মাছখিনি মই ভালকৈ ধুই ল'লোঁ। 2টা আলু কাটি ল'লোঁ, বিলাহীও 3টামান লৈছোঁ। আৰু মই মাটিকাদুৰি আঞ্জা কেনেকৈ বনাওঁ দেখুৱাম আপোনালোকক। কোমল কোমল আগখিনি আৰু পাতখিনি লৈ ল'ম। খুব উজু প্ৰচেছত বনাওঁ দেই। শাকখিনি ভালকৈ এয়া বাছি লৈছোঁ। বাছি লৈ পেলাই মই এটা প্ৰেছাৰ কুকাৰত ভালকৈ ধুই পেলাই লৈ লৈছোঁ। বিলাহী লৈছোঁ 3টা আৰু আলু লৈছোঁ 2টা। মই আগতে কৈয়ে দিছিলোঁ, নিমখ আৰু পানী দি পেলাই 3টামান চিটি মাৰি ল'ম। আৰু এইফালে মই মাছ নিমখ হালধি সানি লৈছোঁ। মাছখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। আৰু আগতে বনাইছিলোঁ, এই পেনখনৰ কথাও সুধিছিলে আপোনালোকে। এইখনো আগাৰোৰে ষ্টীলৰ পেন হয়, হানিকম ডিজাইনৰ, অকণো লাগি নধৰে। মাছখিনি ফ্ৰাই কৰোঁতে আপোনালোকে গম পাইছে চাগৈ, ধুনীয়াকৈ লৰাব পৰা হৈছে। আৰু খুব সোনকালে গৰমো হয়।
বনাবলৈ অকণো কষ্ট নহয়, ধুবলৈও খুবেই ভাল। মই আপোনালোকক শেষৰ ফালে ভালকৈ দেখুৱাম আৰু ডিটেইলছত ক'ম। মাছখিনি মই হাফ ফ্ৰাই কৰি পেলাই কাঢ়ি লৈছোঁ। ইফালে মোৰ চিটি মাৰিলে শাকো সিজিলে, মাছখিনি ভালকৈ কাঢ়ি লওঁ আৰু কেইপিচমান আছে সেইখিনিও মই ভালকৈ ভাজি ল'ম। এইফালে এয়া চাওক শাকখিনি ধুনীয়াকৈ সিজি গ'ল। শাকখিনি মই ঠাণ্ডা পানীত লৈ লৈছোঁ আৰু ধুনীয়াকৈ হাতেৰে খচি ল'ম। দুডাল এডাল যদি সীতা থাকে বা ঠাৰি থাকে সেইখিনি আঁতৰাই ল'ব লাগে, নহ'লে মাটিকাদুৰি যদি এনেই কাটি পেলাই বনোৱা হয় তেতিয়া শাকটো অলপ কঠুৱা টাইপৰ থাকে যে খাবলৈ ভাল নালাগে। সেইকাৰণে মই সদায় এনেকৈ সিজাই পেলাই হাতেৰে খচি লওঁ আৰু এইটো মোক এনেকৈ বনাবলৈ মায়ে শিকাইছিলে। তেল অলপ কমাই পেলাই মাছ ভজা তেলত মিঠি ফুটাই ল'লোঁ আৰু বিলাহীকেইটা দি পেলাই অকণমান থেকেচি লৈছোঁ আৰু বিলাহী থেকেচা হোৱাৰ পিছত হালধি দিলোঁ, কাৰণ নিমখ সিজাওঁতে মই দিছিলোঁ, পিছত যদি দৰকাৰ হয় তেতিয়াহে দিম। আৰু বিলাহীখিনি কোমল হৈ লোৱাৰ লগে লগে মই এয়া শাকখিনি দি দিলোঁ। আৰু ইয়াত আপোনালোকে টেঙেচি শাকো মিলাই দিব পাৰে, মাটিকাদুৰি টেঙেচি খুব ভাল কম্বিনেশ্যন হয়। আৰু আলু সিজোৱাখিনিও মই অকণমান হাতেৰে পিটিকি দিছোঁ। এতিয়া উতল আহিলেই মাছ দিম, মাছৰ আঞ্জা হৈয়ে যাব আৰু অলপমান উতলিলে। অলপমান এয়া ঢাকি ৰাখিছোঁ, প্ৰায় 7 মিনিটমান ঢাকি থ'লেই আঞ্জা হৈ যাব। আঞ্জা মোৰ হৈ গ'ল, এয়া মাটিকাদুৰি বিলাহীৰ মাছৰ আঞ্জা। ইয়াত আপোনালোকে অকণমান নেমু চেপিব পাৰে, আজি বতৰটো ঠাণ্ডাৰ কাৰণে মই নেমু চেপা নাই, কেঁচা জলকীয়া দি দিছোঁ সুগন্ধৰ বাবে। আৰু এয়া বাৰীৰে মান ধনিয়া আছিলে, তাৰো কেইখিলামান ছিঙি আনি এয়া মোহাৰি দিলোঁ। এয়া মাছৰ আঞ্জা হৈ গ'ল আৰু মই এটা বাউলত কাঢ়ি লৈছোঁ, কাৰণ কেৰাহীখন অজৰাই ইয়াত আকৌ মুড়ি ঘণ্ট বনাম। মুড়ি ঘণ্টৰ বাবে মই কেৰাহীখন ভালকৈ আকৌ ধুই পেলাই তেল দি লৈছোঁ। মাছৰ মাথাখিনি যে আছে তাতে নিমখ হালধি সানি লৈছোঁ আৰু তেলত মই অকণমান ফ্ৰাই কৰি ল'ম। আগতে মুড়ি ঘণ্ট ৰেচিপি কেইবাটাও দিছোঁ, কচু দিয়া বা চিৰা দিয়া, ধোৱা মগু দিয়া। আজি জানেনে মই বন্ধাকবি দি পেলাই বনাম। বন্ধাকবি যদি কোমল কোমল থাকে, যিটো আমাৰ লোকেল বন্ধাকবি হয়, মুড়ি ঘণ্ট বনালে খুবেই ভাল লাগে, কিন্তু অকণমান জ্বলা হ'ব লাগে দেই। আৰু এয়া মোৰ মাছৰ মাথাখিনি ভাজিও হৈ গ'ল। তেজপাত দিছোঁ, শুকান জলকীয়া দিছোঁ, পিঁয়াজ দিছোঁ, ভালকৈ লৰাই ল'লোঁ আৰু কাটি থোৱা বন্ধাকবিখিনি দিছোঁ, আলু দিছোঁ, নিমখ হালধি আৰু গুড়ি মছলা দিম। এইখিনি মছলাত সকলোবিলাক আছে, জিৰা, ধনিয়া, ইলাচি, ডালচেনি চবেই আছে। মই সকলোবিলাক মিলাই একেলগে খুন্দি পাউডাৰ কৰি ৰাখোঁ। আৰু আদা নহৰু মই থেতেলিয়াই দিলোঁ। এতিয়া মাছৰ মাথাখিনি দি পেলাই অকণমান ঢাক মাৰি থ'ম, একেবাৰে কম জুই দি। বেলেগে পানী ব্যৱহাৰ নকৰোঁ আকৌ দেই, ইয়াৰ পৰাই যিখিনি তেল ওলাব তাতেই বন্ধাকবিখিনি আৰু আলু সিজি যাব। মোৰ মুড়ি ঘণ্ট হৈ গ'ল। ৰেড চিলি পাউডাৰ দিয়া নাই কাৰণে কালাৰটো ৰঙা দেখা নাই, কিন্তু খাবলৈ খুবেই ভাল হয়। আৰু এইটো চাওক কাঠআলু, এই কাঠআলুটো যেতিয়া বগা হয় নহয়, বগা অংশটো খাই খুবেই ভাল লাগে, কাৰণ খাবলৈ খুব সোৱাদ হয় আৰু ফচফচীয়া হয়। কাঠআলুখিনিও মই চকল চকলকৈ ভাজি লৈছোঁ। আৰু কোনে কোনে কাঠআলু ফ্ৰাই খাই ভাল পায় মোক জনাবলৈ নাপাহৰিব দেই। এয়া মই আকৌ ফ্ৰাই পেন এখন পাতি লৈছোঁ, ইয়াতে মই কাঠআলুখিনি ফ্ৰাই কৰিম আজি। আৰু একেবাৰে সৰহ তেলত ফ্ৰাই কৰা নাই, মন কৰক মই অকণমানহে তেল দি পেলাই ফ্ৰাই কৰিছোঁ। এনেকৈ কম তেলত ফ্ৰাই কৰিলেও খাই খুবেই ভাল লাগে। আৰু এইফালে মই জিলমিল শাকৰ ভাজি অকণমান বনাম, সেইকাৰণে কাঠআলু হয় মানে জিলমিল শাকখিনিও মই কাটি ল'লোঁ। আৰু কাঠআলু হৈ গ'ল, ইমান ধুনীয়া ৰঙচুৱা হৈছে ন, খাওঁ খাওঁ লাগিছে চাগে নহয়নে? আৰু কাঠআলুখিনি কাঢ়ি পেলাই মই এইফালে আদা নহৰু পিঁয়াজ একেলগে দি দিছোঁ, কেঁচা জলকীয়াও দি দিছোঁ, আলু দিছোঁ। আলুখিনি অকণমান লৰাই সিজাৰ পিছত জিলমিল শাকখিনি দি দিম, কাটি যে ৰাখিছিলোঁ। নিমখ হালধি সকলোবিলাক দি ল'লোঁ একেলগে। আলুখিনি অলপমান সিজিবলৈ ঢাক মাৰি দিছোঁ আৰু আলু সিজাৰ পিছত শাকখিনি দি পেলাই অকণমান লৰাই ঢাক মাৰি থ'লেই হৈ যাব। নিমখ আলু সিজিবৰ কাৰণেহে দিছিলোঁ, পিছত আৰু অলপমান নিমখ দিছোঁ। আৰু জিলমিল শাকত কণবিলাহী দিলে খাই খুব ভাল লাগে। আজি কণবিলাহী নাই মোৰ, সেইকাৰণে ফিলিংছটো আহিবলৈ বিলাহীকেইটা একদম স্কোৱাৰ চাইজত কণবিলাহীৰ নিচিনাকৈ কাটি লৈছোঁ। আৰু শাকৰ ভাজি হৈ গ'ল। থালখন ধুনীয়াকৈ সজাই দিছোঁ। দাইল বনাইছিলোঁ, দেখুওৱা নহ'লে। অন্তৰীষে চিকেন বনাইছিলে, সেয়াও নাই দেখুওৱা। মই কি বনালোঁ সেয়াহে দেখালোঁ। মাছৰ আঞ্জা, শাকৰ ভাজি আৰু কাঠআলু ফ্ৰাই, মুড়ি ঘণ্ট, লগতে চালাড।
আজি সাজটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই ভাত পানী বনাই খাই গৈ আৰু ভাগৰি লাগিলে জানে ঠাণ্ডাও পৰিছে নহয়নে যথেষ্ট অকণমান কম্বলৰ তলত সোমালোঁ আৰু সোমাই পেলাই ৰেষ্টুৰেণ্ট ওলাই গ'লোঁ সেইফালে যাবলগীয়া আছিলে ৰেষ্টুৰেণ্ট নাই যোৱা আজি খুব চৰ্দি লাগিছে মাতটো গম পাইছে চাগে পুৰা মাতটো আগি আছে 3-4 দিনমান হ'ল ভালেই পোৱা নাই বাৰু যি কি নহওক মোৰ শেষৰ ভিডিঅ'টোত অৱশ্যে বহুত দিনেই হ'ল 31ৰ দিনা দিছিলোঁ আজি 8 তাৰিখ হ'ল আপোনালোকে মাৰফি হৈ যথেষ্ট দুখ পাইছে মই গম পাইছোঁ কাৰণ মোৰ ভিডিঅ'ত দেখি থাকে কাৰণে আমাৰ পৰিয়ালৰ সদস্য বুলি আপোনালোকে ভাবি লয় আৰু তেনেকৈ মৰমো কৰে বহুতেই দুখ পাইছে ইমানেই কমেণ্ট কৰিছে সকলোৱে এটাই মানে কমেণ্টত কৈছে যে আমিও কান্দি গ'লোঁ হয় সঁচাকৈ আপোনালোকৰ কমেণ্টবিলাক পঢ়িছোঁ মই মোৰ আকৌ পঢ়ি দুখ লাগিছে মই ৰিপ্লাই দিয়া নাই কাৰণ বহুত কমেণ্ট আহিছে যিহেতু মানসিক স্থিতিও ভাল নাছিলে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক বহুত ধন্যবাদ কৈছোঁ আপোনালোকে ইমানখিনি মৰম দিছে ইমানখিনি সাহস দিছে আমাৰ দুখৰ সময়ত আপোনালোকে মাত এষাৰ দিছে বহুত ধন্যবাদ আপোনালোক আছে কাৰণে আমি আছোঁ আৰু আপোনালোকে আমাৰ সাহস প্ৰত্যেকটো ক্ষেত্ৰতে আপদে বিপদে আপোনালোকৰ এই সাহসখিনিয়ে আমাক যথেষ্ট অনুপ্ৰেৰণা দিয়ে যিকোনো কাম কৰিবলৈ বা যিকোনো পৰিস্থিতিত মানে আমি আগুৱাই যাব পাৰোঁ পুনৰ বহুত ধন্যবাদ আৰু আজি মই আপোনালোকক কেইটামান কথা ক'ম আপোনালোকে সঘনাই সুধি থকা কেইটামান প্ৰশ্নৰ উত্তৰ মোৰ ভিডিঅ'ত লাষ্ট এমাহমান আপোনালোকে কণ্টিনিউ কমেণ্ট কৰি আছে যে এখন কেৰাহী ক'ৰ পৰা কিনিছে এইটো পেন ক'ৰ পৰা কিনিছে এনেকৈ সুধিয়ে আছিলে আগতেও মোক এখন ষ্টীলৰ পিয়'ৰ ষ্টীলৰ কেৰাহীত আপোনালোকে সুধি থাকে মই কৈছিলোঁ আৰু সেইখন মোৰ এতিয়া বেয়া হ'ল আকৌ মই নতুনকৈ অৰ্ডাৰ দিছোঁ মই ক'ম বাৰু আৰু আজি ব্যৱহাৰ কৰা বাচনখিনি যোৱা এমাহমানৰ পৰা ব্যৱহাৰ কৰি আছিলোঁ সেইখিনি হৈছে আগাৰু কোম্পানীয়ে মোলৈ পঠাইছিলে আৰু মই ব্যৱহাৰ কৰি ভাল পাইছোঁ আৰু দুখনো পঠাইছোঁ মই ৰিচিভ কৰিব নোৱাৰাৰ কাৰণে মোৰ দুবাৰ কেঞ্চেল হৈছে আকৌ মই নতুনকৈ আকৌ অৰ্ডাৰ দিছোঁ মই যেতিয়া পাম আপোনালোকক মই আকৌ বনাই ৰিভিউ দিম আৰু সেই দুখন হৈছে এইখন চাওক বিৰাট ধুনীয়া এখন ষ্টীলৰ কেৰাহী আৰু আগতে আপোনালোকে দেখাখনতকৈও বেছি ধুনীয়া আৰু এখন চাওক নন ষ্টিকি পেন ঢাকন থকা আৰু সেইখন আহিলে মই আপোনালোকক আকৌ মই ভিডিঅ' দিম আৰু আজি মই ব্যৱহাৰ কৰিছিলোঁ যিখন এখন চাওক হানিকাম ডিজাইন থকাত এখনো ষ্টীলৰ কেৰাহী ভিতৰত এখন আছে হানিকাম ডিজাইন আৰু এইখনো বনাবলৈ বিৰাট ভাল লগত আছে এইটো ঢাকন আৰু ধজা বনাইছিলোঁ যে এইখন টাৱা এয়া আৰু এইখন নন ষ্টিকি পেন এইখিনি হ'ল আগাৰু কোম্পানীৰ আৰু ইয়াত আপোনালোকে ইণ্ডাকশ্যন ব্যৱহাৰ কৰিব পাৰিব গেছতো ব্যৱহাৰ কৰিব পাৰিব আচলতে আমি বনোৱা খাদ্যবোৰ পিয়'ৰ লোহাৰ কেৰাহীত আৰু মাটিৰ পাত্ৰত স্বাস্থ্যসন্মত হয় কিন্তু আমি সেইটো মেইনটেইন কৰি ৰাখিব নোৱাৰোঁ সদায় মেইনটেইন কৰিবলৈ বহুতেই দিগদাৰ কিয়নো আমাৰ ব্যস্ততাবোৰ খুব বাঢ়ি গৈছে নহয়নে গতিকে স্বাস্থ্যসন্মত যদিও আমি কেতিয়াবা কিছুমান বস্তু ব্যৱহাৰ কৰি এভইড কৰিব লাগে মাজে কাৰণ কেতিয়াবা আমাৰ কম সময়তে বনাব পৰা বস্তু দৰকাৰ হয় এতিয়া সাপোজ নন ষ্টিকি কেৰাহীখন আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া কিন্তু এটা সময়লৈকে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে যিহেতু ইয়াত যিটো কট থাকে সেইটো পুৰণা হ'লে এৰাই যায় সেই তেতিয়া আচলতে এইটো ব্যৱহাৰ কৰিব নালাগে আৰু এলুমিনিয়াম কেৰাহী আমি মাজতে ময়ো বনাইছিলোঁ মাজতে এলুমিনিয়াম কেৰাহীখন কি হয় আপোনালোকে নতুনকৈ কিনোতে চাব যে বহুত ডাঠ থাকে কিন্তু যেতিয়া পুৰণা হৈ গৈ থাকে পাতল হৈ গৈ থাকে ৱেটটো কমি যায় মানে যিমানবাৰ আমি ৱাছ কৰোঁ বা খানা বনাওঁ ক্ষয় যায় আৰু সেই বনাওঁতে ক্ষয় যোৱা বস্তুখিনি আমাৰ পেটলৈও যায় গতিকে সেইটো কাৰণে আচলতে আমি এলুমিনিয়াম কেৰাহীত খাবই নালাগে এতিয়া আহিলে ষ্টীলৰ বাচনটো স্বাস্থ্যসন্মত হয় গতিকে মই ষ্টীলৰ বাচনেই ব্যৱহাৰ কৰিছোঁ আগতেও কৰিছোঁ আৰু এতিয়া নতুনকৈ এখন মই অৰ্ডাৰ দিছোঁ আপোনালোকক ক'লোৱে আৰু এইখনো বহুত পিয়'ৰ হানিকাম এইটো ষ্টীলৰ আৰু মোৰ বনাই বহুত ভাল লাগিছে মই পূৰা এমাহে বনাই আছোঁ আপোনালোকক কৈছোঁৱে খুব ভাল পাইছোঁ বনাই আৰু যথেষ্ট ডাঠ পিঠ দেই এইবিলাক বাচন
যথেষ্ট ডাঠবিধ মই ভালকৈ আপোনালোকক ইয়াৰ জোখ মাখ কি ক'ত কেনেকুৱা দেখাই দিম বাৰু আৰু যদি আপোনালোকে পছন্দ কৰিছে বা কিনো বুলি ভাবিছে কাৰণ আপোনালোকে কমেন্ট কৰিয়ে থাকে মোক কোপা লৈছে কি নাই লিংক লাগে বুলি আজি মই সকলোবিলাক লিংক ডেসক্ৰিপচনত দি দিম আপোনালোকে ইচ্ছা কৰিলে কিনি ল'ব পাৰিব আৰু আজি ভিডিওটো মই ইমানতে সামৰাৰ আগতে আপোনালোকক আজিৰ বাচনকেইটা ভালকৈ দেখুৱাই দিম ৰ'ব এইখন হল আগাৰুৰ ৰয়েল হানিকাম কঢ়াই 2.25 লিটাৰ কেপাসিটি 24 সেন্টিমিটাৰ ডায়ামিটাৰ হয় আৰু ওপৰ লিডটো মই আসলতে ষ্টিলৰ লিডেই দিছিলোঁ আহিলে গ্লাছৰ কিন্তু মই তথাপিতো মোৰ বিৰাটেই ভাল লাগিছে আৰু ইয়াত 2 বছৰ ওয়াৰেন্টি আছে কিন্তু আপোনালোকৰ কেনেকুৱা লাগিছে জনাব দেই আৰু এইখনো হৈছে আগাৰু এলিগেন্ট নন ষ্টিক ফ্ৰাইং পেন 2.25 লিটাৰ কেপাসিটি হয় 25 mm ডায়ামিটাৰ হয় আৰু ইয়াৰো 2 বছৰ ওয়াৰেন্টি আছে আপোনালোকে ইন্ডাকশনতো ব্যৱহাৰ কৰিব পাৰিব কেনেকুৱা লাগিছে ক'ব দেই আৰু এইখনো হল আগাৰুৰ এলিগেন্ট নন ষ্টিক টাৱা হয় 28 সেন্টিমিটাৰ ডায়ামিটাৰ ইন্ডাকশন গেছ দুইটাতে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ওভেন ফ্ৰেন্ডলিও হয় আৰু 4 mm থিকনেছটো আছে ডোসা ইডলি ৰুটি সকলো বিলাক বনাব পাৰিব আৰু বাকি দুখন পেন দেখুৱাইছিলো যদি আহে মই আপোনালোকক সোনকালে ভিডিও দিম সোনকালে আহিব আৰু এইকেইখন কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব ডেসক্ৰিপচনত লিংক দিয়া আছে আপোনালোকে পাৰচেজ কৰি ল'ব পাৰিব